ভাৰতবৰ্ষৰ শ্ৰমিক কৰ্মচাৰী সমস্ত শ্ৰমিক কৰ্মচাৰীৰ লগত আজি পোষ্টেল কৰ্মচাৰী কেন্দ্ৰীয় কৰ্মচাৰীও আন্দোলনত সামিল হৈছে। এই আন্দোলনত বিশেষকৈ পোষ্টেল কৰ্মচাৰীৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ইতিমধ্যে ইণ্ডিয়ান পোষ্ট অফিচ এক্ট 2023 তেওঁলোকে পাছ কৰি পোষ্টেল ডিপাৰ্টমেণ্টক লাহে লাহে প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে ব্যক্তিগত মালিকৰ হাতত গতাই দিয়াৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি পোষ্টেল কৰ্মচাৰীক এই আন্দোলনত সামিল কৰাইছোঁ। কাৰণ ইতিমধ্যে পোষ্টেল ডিপাৰ্টমেণ্টে IPPB লিমিটেড এটা প্ৰাইভেট বেংক পোষ্টেল ডিপাৰ্টমেণ্টৰ লগত সংলগ্ন কৰিছে, যাৰ ফলত তেওঁলোকে পোষ্ট অফিচ ছেভিংছ বেংকত যি 10 লাখ কোটি টকাৰো অধিক টকা ৰাইজৰ টকা জমা আছে, এই টকা তেওঁলোকে IPPB লিমিটেডত লৈ যাব, লৈ গৈ লোন দিব। লোন দিয়াৰ পাছত এইটো কৰ্পৰেট হাউচবিলাকে আদাৰ ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত যি অৱস্থা কৰিছে, লোন পৰিশোধ নকৰাৰ ফলত আল্টিমেটলি ৰাজহুৱা খণ্ডৰ বেংকবিলাক যেনেকৈ দেউলীয়া হৈ গৈছিল, সেই একে ধৰণৰ অৱস্থা পোষ্ট অফিচ ছেভিংছ বেংকৰ ক্ষেত্ৰত তেওঁলোকে কৰিব। আৰু অন্যান্য যিবিলাক আছে, আজি পোষ্ট অফিচত আজি 20 বছৰৰ ভিতৰত প্ৰায় 2 লাখৰ প্ৰায় 2.5 লাখৰো কম, মানে 2.5 লাখতকৈ বেছি মানে পদ তেওঁলোকে মোটামুটি হয়তো বিলুপ্ত কৰিছে, নহ'লে মানে তেওঁলোকে ফিল আপ নকৰাকৈ আছে। যাৰ ফলত আজি 20 বছৰ আগত যি পোষ্টেল ডিপাৰ্টমেণ্টৰ 6 লাখ কৰ্মচাৰী আছিল, সেই 6 লাখ কৰ্মচাৰীৰ ক্ষেত্ৰত আজি আহিছে মাত্ৰ 2.5 লাখ কৰ্মচাৰী আছে। 2.5 লাখ বা তাতকৈ বেছি আৰু কৰ্মচাৰী নাই। ঠিক একেধৰণে পোষ্টেল ডিপাৰ্টমেণ্টৰ দ্বাৰা চৰকাৰৰ যি মানে পেঞ্চনৰ ক্ষেত্ৰত যি নীতি, এই নীতিৰ এটা ডাইৰেক্ট বলি হৈছে পোষ্টেল কৰ্মচাৰী। এই চৰকাৰৰ পেঞ্চনৰ ক্ষেত্ৰত যি নীতি 2004 চনৰ 1 জানুৱাৰীৰ পৰা তেওঁলোকে NPS চালু কৰিছিল। এই NPSৰ ফলত 2004 চনৰ 1 জানুৱাৰীৰ পৰা যিসকল কৰ্মচাৰী বা কামত যোগদান কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থা তেওঁলোকে পুৰাপুৰি নাইকিয়া কৰি পেলালে, নতুন পেঞ্চন ব্যৱস্থা তেওঁলোকে লৈ আহিলে। যাৰ ফলত চৰকাৰী এই কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ লগতে অন্যান্য ৰাজ্যিক কৰ্মচাৰী, শিক্ষক কৰ্মচাৰীৰ যি ভৱিষ্যত জীৱনৰ যি অৰ্থনৈতিক নিৰাপত্তা, অৱসৰী জীৱনৰ যি নিৰাপত্তা, সেই নিৰাপত্তা সম্পূৰ্ণৰূপে তেওঁলোকে নাইকিয়া কৰি পেলালে। ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ, বিভিন্ন পৰ্যায়ত আমি আন্দোলন কৰিছোঁ। আন্দোলন কৰাৰ পিছত তেওঁলোকে এতিয়া নতুনকৈ আৰু এটা আইন লৈ আহিছে, ইউনিফাইড পেঞ্চন স্কিম। ইউনিফাইড পেঞ্চন স্কিমৰো সেই একেই অৱস্থা। দুইটা পেঞ্চন ব্যৱস্থাতে মানে চৰকাৰী কৰ্মচাৰীসকলৰ পৰা মানে কণ্ট্ৰিবিউশ্যন লোৱা হয়। আমি দাবী কৰিছোঁ কণ্ট্ৰিবিউশ্যন নোহোৱাকৈ, কণ্ট্ৰিবিউশ্যনবিহীন এটা পুৰণি পেঞ্চন ব্যৱস্থা যিটো আছিল, এই ব্যৱস্থাটো পুনৰ বাহাল কৰিব লাগে, যাতে শ্ৰমিক কৰ্মচাৰী যাতে ভৱিষ্যত জীৱনৰ অৱসৰ জীৱনৰ গোটেই জীৱন চাকৰি কৰাৰ পাছত 35-40 বছৰ চাকৰি কৰাৰ পাছত যাতে তেওঁলোকে অৱসৰ জীৱনত যেতিয়া তেওঁলোকে কাম কৰিবলৈ সক্ষম হৈ নাথাকে, সেই সময়ত যাতে তেওঁলোকে মানে সুস্থ সবল দেহাৰে যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকক অৰ্থনৈতিক সুৰক্ষা লাগে। এই অৰ্থনৈতিক সুৰক্ষাৰ কাৰণে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ চালু কৰিব লাগে। ঠিক একেধৰণে আৰু এটা মুখ্য দাবী আছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 8ম বেতন আয়োগ, দৰমহা আয়োগ তেওঁলোকে গঠন কৰিম বুলি কৈছিল, জানুৱাৰী মাহতে ঘোষণা কৰিছিল। আজি জুলাই মাহ পালে, আজিলৈকে তেওঁলোকে ইয়াৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ ঠিক কৰা নাই। কি পইণ্টৰ ওপৰত পে কমিশ্যনে বিচাৰ বিবেচনা কৰিব, এই পইণ্ট তেওঁলোকে অৰ্থাৎ টাৰ্মছ অফ ৰেফাৰেঞ্চ তেওঁলোকে মানে ফৰ্মুলেট কৰা নাই। আৰু তেওঁলোকে পে কমিশ্যনো গঠন কৰা নাই, খালি ঘোষণাহে কৰিলে। পে কমিশ্যনৰ যিটো মেম্বাৰ্ছ হ'ব, যি চেয়াৰমেন হ'ব, এই চেয়াৰমেন ঘোষণা কৰা নাই, মেম্বাৰ্ছ ঘোষণা কোনো কমিটিয়ে তেওঁলোকে আজিলৈকে ফৰ্ম কৰা নাই। যাৰ ফলত তেওঁলোকে 2026 চনৰ 1 জানুৱাৰীৰ পৰা ইয়াক যদি ইমপ্লিমেণ্ট কৰিব লাগে, হাতত মাত্ৰ 5 মাহ সময় আছে। এই 5 মাহ সময়ত কেতিয়াও তেওঁলোকে পে কমিশ্যনৰ ৰিপৰ্ট আজি গঠন কৰাৰ, আজিও যদি গঠন কৰে, এই পে কমিশ্যনৰ ৰিপৰ্ট তেওঁলোকে মানে সম্পূৰ্ণ কৰিব নোৱাৰিব। গতিকে এই যে স্বাভাৱিকতে ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ। ঠিক একেধৰণে আৰু যিবিলাক আছে, আজি যদি পোষ্টেলৰ অন্যান্য যিবিলাক মানে ভাৰতবৰ্ষৰ অন্যান্য যিবিলাক ৰাজহুৱা খণ্ড,
পোষ্টেল কৰ্মচাৰীৰ বাহিৰেও পোষ্টেলৰ বাহিৰেও বাকী কেন্দ্ৰীয় ডিপাৰ্টমেণ্টবিলাক ই ৰেলেই হওক বা ৰাজহুৱা খণ্ড তেল খনি ৰোড ট্ৰেন্সপৰ্ট ৰেল সমস্তবিলাকে তেওঁলোকে এটাৰ পাছত এটা প্ৰাইভেট কৰি আছে আমি দেখিছোঁ এইবাৰ বাজেটত তেওঁলোকে পুনৰ নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন আনিছে নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন এই নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন আগৰ যিটো 6 লাখ কোটি টকাৰ সম্পত্তি তেওঁলোকে মানে ব্যক্তিগত মালিকবিলাকক বিভিন্ন ৰাজহুৱা খণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে মোটামুটি বিক্ৰী কৰি দিছিল পানীৰ দৰত ঠিক একেধৰণে এইবাৰ বাজেটত তেওঁলোকে নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন 2ৰ দ্বাৰা তেওঁলোকে আৰু 10 লক্ষ কোটি টকাৰ সম্পদ তেওঁলোকে পানীৰ দৰত প্ৰাইভেট কোম্পানীবিলাকক দিয়াৰ ব্যৱস্থা কৰিছে ইয়াৰ দ্বাৰা ভাৰতবৰ্ষৰ নিবনুৱাসকলৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদ আহি পৰিছে কাৰণ পাব্লিক ছেক্টৰত এতিয়া আৰু কোনো ৰিক্ৰুটমেণ্ট নহয় পাব্লিক ছেক্টৰত কোনো ধৰণৰ এতিয়া আৰু তেওঁলোকে পাব্লিক ছেক্টৰৰ পৰা যি ভাৰতবৰ্ষৰ মানুহে যি মানে সুবিধা পাব লাগিছিল এই সুবিধা পুৰাপুৰি সংকুচিত কৰি লৈ গৈছে গতিকে চাব আজি গোটেই ভাৰতবৰ্ষত আজি 45 বছৰৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱা সংখ্যা বৃদ্ধি হৈছে এই যোৱা কেইবছৰমানৰ ভিতৰত মজুৰিৰ সংখ্যা মজুৰি বৃদ্ধি হোৱা নাই শ্ৰমিক কৰ্মচাৰীৰ মজুৰি বৃদ্ধি হোৱা নাই আনহাতে পাব্লিক ছেক্টৰৰ সম্পদ প্ৰাইভেট কোম্পানীবিলাকক দিয়াৰ ফলত ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচবিলাকৰ সম্পদ দিনক দিনে বৃদ্ধি পাইছে আজি দেশৰ মানে 10% কৰ্পৰেট হাউচৰ হাতত 70% সম্পদ পুঞ্জীভূত হৈছে আৰু 1% মানুহৰ হাতত 1% কৰ্পৰেট হাউচৰ যি ঐক্য গঢ়ি শ্ৰমিক কৰ্মচাৰীয়ে সাধাৰণ মানুহৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলে তাৰ সেই ঐক্য তেওঁলোকে থানবান কৰি দিব বিচাৰিছে গতিকে দুই ধৰণৰ আক্ৰমণ একফালে কৰ্পৰেট হাউচৰ পক্ষত মানে তেওঁলোকৰ নীতি আনফালেদি কৰ্পৰেট হাউচবিলাকক সহায় কৰাৰ কাৰণে আন্দোলন ভাঙি চিঙি চুৰমাৰ কৰাৰ কাৰণে কমিউনেল ফ'ৰ্চবিলাকৰ লগত সাম্প্ৰদায়িক শক্তিবিলাকৰ লগত তেওঁলোকৰ মানে আপোচ এই দুটাৰ মাজেদি এই দুই ধৰণৰ ডাঙৰ বিপদৰ বিৰুদ্ধে আজি ভাৰতবৰ্ষৰ শ্ৰমিক কৰ্মচাৰীয়ে আন্দোলন কৰিছে আজি আমি যিমান দূৰ খবৰ পাইছোঁ গোটেই ভাৰতবৰ্ষ জুৰি প্ৰায় 25 কোটি মানুহে এই আন্দোলনত অংশগ্ৰহণ কৰিছে এই আন্দোলনৰ মাজেদি আমি ভাৰত চৰকাৰক আমি এটা সকীয়াই দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ শ্ৰমিক কৰ্মচাৰীয়ে কোনো কাৰণতেই লেবাৰ কোড ইমপ্লিমেণ্ট হ'ব নিদিয়ে ভাৰতবৰ্ষৰ শ্ৰমিক কৰ্মচাৰীয়ে কোনো কাৰণতেই সাম্প্ৰদায়িক অস্ত্ৰৰ দ্বাৰা ভাৰতবৰ্ষৰ মানুহৰ মানে ঐক্য গ্ৰাউণ্ড লেভেলৰ মানুহৰ যি ঐক্য সংহতি চুৰমাৰ কৰিবলৈ এলাও নকৰে গতিকে এই বাণী আমি দিব বিচাৰিছোঁ এই আন্দোলনৰ মাজেদি এই আন্দোলন আমাৰ সফল হৈছে আৰু সফল হ'ব ভৱিষ্যতে আৰু আমি আন্দোলন গঢ়ি তুলিম ধন্যবাদ।